জুবিনবিহীন পৰিৱেশত নাই ৰঙালীৰ মাদকতা। উকা উদাস এইবাৰৰ বহাগ। মঙলদৈত গৰিমাৰ কবিতা, জুবলিৰ গান। কথা আছিল এইবাৰ মঙলদৈৰ ৰঙালীৰ মঞ্চত গীত পৰিৱেশন কৰিবলৈ আহিব জুবিন। কিন্তু ভবামতে কথাবোৰ হৈ নুঠিল। প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা, প্ৰতি মেঘালীৰ নিশা জোৰে। সকলোকে কন্দুৱাই অজানা দেশলৈ ঈশ্বৰ পুত্ৰ। যদিওবা সকলোৰে মনবোৰ বিষাদেৰে ভৰা, তথাপিও জুবিন দাই কৈ যোৱাৰ দৰেই চ' মাষ্ট গ' অন। সেই কথাকেই সৰুগত কৰি এনেদৰেই মঞ্চত জুবলি, গৰিমা। জুবলিৰ গীত আৰু গৰিমাৰ কথাৰে জীপাল হৈ পৰিল মঙলদৈৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ মঞ্চ। এই মঞ্চতে মৰমৰ গল্ডিক ফুঁৱৰি আৱেগিক হৈ পৰিল গৰিমা শইকীয়া গাৰ্গ। জুবিনক যেনেকৈ আপোনালোকে ভাল পাইছিল, মৰম কৰিছিল, আশীৰ্বাদ দিছিল, আজিও যেনেদৰে মৰম সন্মান আশীৰ্বাদ সকলো দি আছে, মোকো দি থাকিব বুলি মই সেইখিনি আশা কৰিছোঁ। আৰু আপোনালোকৰ শক্তি আৰু সাহসেৰে মই জীয়াই থকা দিনকেইটা অন্তত জুবিনক অনুভৱ কৰিব, লগত একেলগে থাকি এটা যাত্ৰা আমি চলাই লৈ যাব পাৰিম। কাৰণ তেওঁৱেতো সদায় কৈছিল ন, শেষ বুলিলে এইটো শেষ নহয়, আকৌ আৰম্ভ হয়, শেষ নহয়। গতিকে মোৰ এটা নতুন এটা যাত্ৰা আৰম্ভ হৈছে। গতিকে আপোনালোকৰ সেইখিনি মৰম আশীৰ্বাদ লৈ মই সেই যাত্ৰা যিমান দিনলৈকে পাৰোঁ, জীয়াই থকা দিনকেইটা মই আপোনালোকৰ মাজতে তেনেদৰে থাকিবলৈ চেষ্টা কৰিম। মঞ্চত অনুষ্ঠানৰ পূৰ্বে বিহুতলিৰ বাকৰিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ গৰিমা শইকীয়া গাৰ্গ আৰু জুবলি বৰুৱাৰ। তাৰ পাছতে দুয়োৱে কথা, কবিতা আৰু গীতেৰে আৱেগিক কৰি তুলিলে উপস্থিত সহস্ৰাধিক দৰ্শকক। দৰ্শকেও দিলে জয় জুবিন দা ধ্বনি। জুবিনবিহীন এই ৰঙালীৰ প্ৰতিখন মঞ্চই হৈ পৰিছে উকা। কায়িকভাৱে জুবিন দা আমাৰ মাজত নাথাকিলেও প্ৰতিজন অসমীয়াৰ শিৰাই শিৰাই আজীৱন বৈ থাকিব জুবিন নামৰ সুৰৰ নৈখন। মঙলদৈৰ পৰা গৌতম চহৰীয়াৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।